তোৰ মৰমতে জিও নেলাগে ভোকৰ ভাত তই মোৰ সময় তোৰ জান কথাই প্ৰতি ভাত দিব গৈ আছোঁ খেতি পথাৰত ভাত দিব গৈ আছোঁ গাইছ আজি মানে গাইছ ভিডিঅ' তামাম ধামাকা হ'ব মানে গাইছ আজি অলপ বেলেগতকৈ বেলেগ হ'ব ভিডিঅ'টো এইটো যে নিজৰা দেখিছে কেইদিনমান আগতে মই শংকৰখোলা ৱাটাৰফলৰ বিষয়ে কৈছিলোঁ এইটো শংকৰখোলা নিজৰা হয় আৰু এইটো নিজৰাৰ নাম ৰাখিছে কাঙালকাটি ঝৰা বুলি কয় আমি ঝৰা বুলি মাতোতো নিজৰাক তো এইটো কাঙালকাটি ঝৰা তো এইখন বৈ আহিছে আমাৰ এইটো গণকহলে অৱস্থিত আমাৰ এই ভৈৰৱচূড়া পাহাৰৰ পৰা একদম শীৰ্ষৰ পৰা তেনেকৈ আহি আমাৰ শংকৰখোলা গাঁৱৰ মাজেদি এনেকৈ বৈ গৈছে আৰু আজি বহু দিনৰ কথা আমাৰ দেউতাহঁতৰ দিনৰে কথা তেখেতসকলে এইটো এনেকৈ ৰাস্তা দি পেলাই এনেকৈ আমাৰ দলনি বিলৰ ফালে গতি কৰি দিছে এইখিনি এনেকৈ গৈ আছে এনেকৈ দলনি বিল পাইছে ব্ৰহ্মপুত্ৰ পাইছে এইটো লিংক হৈছে এই নিজৰাটোৱে আৰু এই নিজৰাটোৰ নাম ৰাখিছে আগৰ বুঢ়া বুঢ়ীবিলাকে কাঙালকাটি নিজৰা আৰু নামটো যেনেকৈ ৰাখিছে সেই হিচাপত ক্ষতিও বহুতখিনি কৰিছে এইটো বাৰিষাৰ যিহেতু ছিজন তো সেইটোৰ কাৰণে বহুত কাৰেণ্ট হয় এই পানীটো বহুত ওপৰৰ পৰা আহেতো কাৰেণ্ট হৈ গোটেই এইবিলাক কি কৰিছে চাওক অৱস্থা তো গাইছ এইটো হ'ল আমাৰ শংকৰখোলা ৱাটাৰফল বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে নিশ্চয় পাব এই যিটো আমাৰ নিজৰাটোৰ নাম একচুৱেলি আমাৰ কাঙালকাটি নিজৰা বুলি কয় আৰু এইটো নিজৰা বৈ আহিছে আমাৰ গণকহলে আৰু বৈতামাৰী ঠিক মাজডোখৰত আমাৰ ভৈৰৱচূড়া আমাৰ বঙাইগাঁও গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহখিনি নিশ্চয় চাগে ওচৰ চুবুৰীয়াখিনি গমেই পাব বাকী বাহিৰৰ কাৰণে কৈছোঁ এইটো বৈতামাৰী গণকহলে মাজডোখৰ ঠাইত আমাৰ অৱস্থিত ভৈৰৱচূড়া পাহাৰৰ পৰা বৈ আহিছে এই নিজৰাটো তো খুবেই এটা ভাল লগা পৰিৱেশ আমাৰ এইখিনি আজি বিশেষ ভিডিঅ'টো অলপ খেতি পথাৰৰ জড়িত ভিডিঅ' অলপ বনাব বিচাৰি আছোঁ অকণমান আমাৰ ইয়াত খেতি পথাৰ আছে এইটো নিজৰা হয় নিজৰা এইটো ছাইডত আমাৰ খেতি পথাৰটো এইটো দেখিছে গৰাখহনীয়া একদম খহি পেলাই ভালেখিনি খেতি আমাৰ মাটি নষ্ট কৰিছে তো এতিয়া মই গৈ আছোঁ খেতি পথাৰৰ ফালে অকণমান গৈ পেলাই আপোনালোকক খেতি পথাৰটো দেখুৱাই আছোঁ হৈছে আমাৰ খেতি পথাৰ হা এইটো আমাৰ কঠীয়া ইয়াতে কি হৈছে বিধান পেলোৱা হৈছে আমাৰ ধান সিঁচি দিয়া হৈছে ইয়াত কঠীয়া ডাঙৰ হ'ল কিন্তু খেতি পথাৰৰ পানীটো কমি আছে তথাপিও ইয়াত ৰুব পৰা অৱস্থাত আছে এইকেইদিনত ৰুবই লাগিব নহ'লে কিন্তু ইয়াত কঠীয়া ৰোৱা খুবেই কঠিন হৈ যাব এই গোটেইখিনি শংকৰখোলাবাসী ৰাইজৰ সকলোৰে ভাগে ভাগে খেতি পথাৰৰ মাটি আৰু এটা কথা মনত পৰে মানে দেউতাৰ কথা মনত পৰে আমি সৰু থাকোঁতে দেউতাৰ লগত সদায় আহিছিলোঁ এইটো জেগাডোখৰ এই যিটো গছ দেখা পাইছে এনেকৈ গৰু হাল লৈ আহোঁ খেতি পথাৰত সেইটো খেতি পথাৰত এনেকৈ আহোঁ এইফালেদি ইয়াতে গৰু হাল জোঙাল তাৰপিছত নাঙল এনেকৈ লগাই পেলাই এনেকৈ ইয়াতে কৰা হয় কিন্তু বৰ্তমান অলপ কি কৰিছোঁ ট্ৰেক্টাৰ মানে পাৱাৰ টিলাৰ এখন লৈছোঁ এনেকৈ খেতি কৰি আছোঁ আৰু বাকী এনেকৈ এইবিলাক ধান সিঁচিছে ইয়াত মানে কঠীয়া অলপ ডাঙৰ হৈছে কিন্তু বৰষুণ নোহোৱাৰ কাৰণে খুব অসুবিধা হৈ আছে পানী খোৱালে খুৰা গৰু হা পানী খোৱালে দেখো চাওক গাইছ কেনেকুৱা পৰিৱেশত বহি আছোঁ এয়া ভাত আনিছোঁ একদম ধুনীয়াকৈ ভাত চাত লৈ আহিছোঁ এতিয়া অলপ পিছত আহিব দাদাহঁতে ভাত চাত খাম তাৰপিছত ধুনীয়াকৈ গুচি যাম অলপ গা ধুম ইয়াতে ধুনীয়াকৈ নিজৰাত একদম মজা লাগি আছে গাইছ
একদম মজা লাগি আছে গাইজ একদম কি কম আৰু সোঁফালে আহি আছে তাৰ আহি আছে না দেখি দে আমি আহি আছে দেখি দে ইহঁতে আহি আছে একদম ধুনীয়াকৈ এইফালে এতিয়া আহিব ভাত চাত খাব ভাত চাত ধুনীয়াকৈ কি কৰি পেলাই যাম গৈছে আমিও ভাত খোৱা নাই তো বহুত টাইম হ'ল ভাত খোৱা নাই ইহঁতে দাদাহঁতক ভাত চাত খুৱাই লৈ পেলাই আমি গুচি যাম তাৰপিছত আকৌ ধুনীয়াকৈ গা ধুম আৰু ইয়াৰ পৰিৱেশ চাওক কেনেকুৱা পৰিৱেশ অ' মাই গড অ' মাই গড অ' মাই গড 360 দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা ভিউ চাওক আজিৰ ভিডিঅ'টো ইমানেই তো দেখুৱালোঁ আপোনালোকক আমাৰ খেতি পথাৰ লগতে নিজৰাখনৰো কথা ক'লোঁ অলপ কিছু যিমানখিনি পাৰিছোঁ যিমানখিনি মনত আছে যিমানখিনি শুনিছোঁ সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আহিব কেতিয়াবা যোনে অহা নাই শংকৰখোলা ৱাটাৰফলত আহিব আৰু চাই যাব কেনেকুৱা লাগে তো এনেকৈ আহিছোঁ ভাইটিও আছে হিৰত ভাইটি মানে আমি পথাৰত আহিছোঁ একচুৱেলি অলপমান ভাল কেনেকুৱা মানে খেতি পথাৰ পানী নাই হয় না নাই পানী নাই বহুত পানী নাই এতিয়া কি হ'ব মানে খেতিয়কৰ অৱস্থা কেনেকুৱা হ'ব এইবাৰ খেতিয়কৰ অৱস্থা মানে কণ্ট্ৰলৰ পৰা খাব লাগিব কণ্ট্ৰলৰ পৰা খাব লাগিব সেইটোৱে সেইটোৱে খাব লাগিব চবে এতিয়া কি ক'ম আৰু ভাষা নাই মানে খেতি পথাৰ এনেকুৱা হৈছে একদম মাটিত পানীয়ে নাই হা পানী নোহোৱাৰ কাৰণে খেতি কৰিব পৰা নাই মানুহখিনি মানে সাহসে হোৱা নাই পানীও ব্যৱস্থা নাই তেনেকৈ এতিয়া বাকী আজি হাল চালটো নহ'ল ভাল নহ'ল আজি অঁ আচ্ছা পথাৰতে কাম কৰিলোঁ পথাৰত কাম কৰা হ'ল আলিৰ কাম কৰিলোঁ তাৰপিছত নাই আৰু 4দিনমান পিছত আলিৰ কাম শেষ হ'ব আচ্ছা তো এয়াই আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক খুব ভাল লাগিল আজি ইয়াত আহি পেলাই লগতে যিখিনি পাৰিছোঁ আপোনালোকক শ্বেয়াৰ কৰিলোঁ গোটেইখিনি বস্তু তো বাই বাই টেক কেয়াৰ এভৰিৱান